ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যেতিয়া মুকলি কৰি দিয়া হৈছিলে 6 লেন কৰি মুকলি কৰি দিয়াৰ পিছতে বহু পথ দুৰ্ঘটনা সংঘটিত হৈছিলে, প্ৰায় শতাধিক লোকে মৃত্যুমুখত পৰিছিলে। আৰু এই বাতৰি সবিস্তাৰে নিউজ 18 অসম নৰ্থইষ্টত প্ৰকাশ পাইছিলে। প্ৰকাশ পোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে তদাৰক কৰিছিলে আৰু তদাৰক কৰি ৫টাকৈ নিৰ্দেশনা দিছিলে। তাৰে ভিতৰত প্ৰথম নিৰ্দেশনাটো আছিলে যে মহানগৰীৰ মাজেৰে যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৫খনকৈ ফুটপাথ উৰণসেতু নিৰ্মাণ কৰিব লাগিব। দ্বিতীয়টো নিৰ্দেশনা দিছিলে যি ডিভাইডাৰটো চাপৰ হৈছিলে সেই ডিভাইডাৰটো উচ্চতা কৰিব দিছিলে আৰু তাত ৰেলিং লগোৱাৰ ব্যৱস্থা কৰিব দিছিলে। আৰু তৃতীয়টো আছিলে যিসমূহ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাছিলে, অকল উৰণসেতু কেইখনতহে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা আছিলে, কিন্তু অন্য স্থানতো ষ্ট্ৰীট লাইট লগাবৰ ব্যৱস্থা নিৰ্দেশনা দিছিলে। আৰু যিটো মেগনেটিক লাইট য'ত পোহৰ পৰিলে পোহৰটো উজ্বলি উঠে সেই ব্যৱস্থা কৰিব দিছিলে, এনেকুৱা নিৰ্দেশনা দিছিলে। আৰু নিৰ্দেশনা দিয়াৰ পিছতে ধাৰিৱাল বুইল্ডিং নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰিছিলে এই ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6 লেনৰ কাম কাজ সম্পূৰ্ণ কৰিছিলে। ২০২৩ বৰ্ষৰ 11 মাৰ্চ তাৰিখে মুকলি কৰি দিছিলে এই উৰণসেতুকে ধৰি সমগ্ৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীগৰাকীয়ে বাতৰি সম্প্ৰচাৰৰ নিৰ্দেশনা দিয়াৰ পিছত উৰণসেতুৰ কাম কাজৰ বাবে ফুটপাথ উৰণসেতুৰ কাম কাজৰ বাবে ৫টাকৈ স্থান নিৰ্ধাৰণ কৰিছিলে। ইতিমধ্যে ৪ৰ্থখন উৰণসেতুৰ বাবে কাম কাজৰ কাম আৰম্ভ কৰিছে। মই উপস্থিত থকা এয়া হৈছে সৰু সজাই। সতীৰ্থ কিছু জুম কৰি দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। এই স্থানত এতিয়া এনেদৰে JCB লগোৱা হৈছে, পাইলিঙৰ ব্যৱস্থা কৰা হৈছে যাতে কিমান দলৈকে যাব পাৰি। এই 5টা স্থানৰ ভিতৰত উল্লেখ কৰিব লাগিব তেতেলীয়াৰ কাম কাজ কিছু তেখেতসকলে কৰিলে। তাৰে পিছত তেতেলীয়াৰ পিছত এক্সেল কেয়াৰ হস্পিটেলৰ সন্মুখত এখন থাকিব, দ্বিতীয়খন, তৃতীয়খন থাকিব গড়চুকত, চতুৰ্থখন থাকিব সৰু সজাইৰ সন্মুখত আৰু পঞ্চমখন তথা অন্তিমখন থাকিব ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সমীপত। আৰু এই মুহূৰ্তে অতীতই দেখুৱাব যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰেলিঙৰ ব্যৱস্থা কৰা হৈছে। কিছু জুম কৰি দেখুৱাইছে অতীতই, এয়া ৰেলিঙৰ ব্যৱস্থা কৰিছিলে। পূৰ্বতে এই ৰেলিঙৰ ব্যৱস্থা নকৰাৰ বাবে পথচাৰীসকলে কিছু সজাগ নাছিলে, অনাহকে পাৰ হৈছিলে, পাৰ হোৱাৰ বাবে বহু পথ দুৰ্ঘটনা সংঘটিত হৈছিলে। ঠিক একেদৰে উৰণসেতুসমূহতে ষ্ট্ৰীট লাইট আছিলে। এতিয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশে যি মাজৰ ডিভাইডাৰ পইণ্ট আছে, প্ৰতিটো ডিভাইডাৰ পইণ্টতে এনেদৰে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত এতিয়া পথ দুৰ্ঘটনাৰ সংখ্যা কিছু হ্ৰাস পাইছে। কাৰণ নিশা হ'লে যেতিয়া যান বাহন চলে পোহৰৰ অসুবিধাৰ বাবে সন্মুখত কি থাকে দেখিবলৈ পোৱা নাযায়। যদিও বাহনৰ লাইট জ্বলি থাকে কিন্তু ৰাজপথৰে পথচাৰী পাৰ হ'লে দেখিবলৈ পোৱা নাযায়, যাৰ ফলত বহু পথ দুৰ্ঘটনা সংঘটিত হৈছিলে। এয়াই এতিয়া পৰিৱেশ। আৰু এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণ কৰিছিলে ধাৰিৱাল বুইল্টেক নামৰ প্ৰতিষ্ঠানে। আৰু এতিয়া এই যি নিৰ্মাণকাৰী সংস্থাই প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব লৈছে সেয়া হৈছে চিপ বুইল্টেক নামৰ এটা প্ৰতিষ্ঠানে এনেদৰে নিৰ্মাণ কৰিছে। বাহনৰ চালক নেকি আপুনি? বাহনৰ চালক নেকি? অঁ, ঠিক আছে। এই মুহূৰ্তত দেখুৱাইছোঁ যে ইয়াতে বাহনৰ পৰা এনেধৰণৰ কাম কাজ চলি আছে। আৰু ঠিক এয়া চিপ বুইল কনষ্ট্ৰাকশ্যন কোম্পানী নামৰ কোম্পানীয়ে এনেদৰে নিৰ্মাণৰ প্ৰতিষ্ঠান কৰিব লৈছে। আৰু ইয়াতে পাইলিং হ'ব আৰু পাইলিঙৰ পৰা এইটো কিমান গভীৰলৈকে যাব পাৰি সেইসমূহ কাম কাজ তদাৰক কৰিব। উল্লেখ কৰিছে যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যেতিয়া নিৰ্মাণ কৰা হৈছিলে বা 6 লেন কৰি মুকলি কৰি দিয়া হৈছিলে, তাৰে পিছতে শ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে। বহু লোক জীৱনৰ বাবে ঘূণীয়া হ'ব লগা হৈছিলে, শতাধিক লোকৰ মৃত্যুমুখত পৰিছিলে। আৰু এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ চকুত পৰিছিলে, নিউজ 18ৰ বাতৰি চকুত পৰাৰ পিছতে তদাৰক কৰি ৫খনকৈ উৰণসেতু নিৰ্মাণৰ কাম কৰিব দিছিলে, ফুটপাথ উৰণসেতু। আৰু তাৰে ৪ৰ্থখন উৰণসেতু সৰু সজাইৰ সমীপত হ'ব। আৰু সৰু সজাইত কাম কাজ এনেদৰে আৰম্ভ হৈছে। প্ৰথমখন উৰণসেতু তেতেলীয়াত, দ্বিতীয়খন এক্সেল কেয়াৰৰ সন্মুখত, তৃতীয়খন গড়চুকত, চতুৰ্থখন মই উপস্থিত থকা সৰু সজাই আৰু পঞ্চমখন ৰাজ্যিক বিজেপি কাৰ্যালয়ৰ সন্মুখৰ পৰা হ'ব। ঠিক একেদৰে ডিভাইডাৰো ওখ কৰি দিছে, যাৰ ফলত এতিয়া কোনো লোকে পাৰ হ'ব নোৱাৰে, তাৰ ফলত পথ দুৰ্ঘটনা ৰোধ হৈছে। ঠিক একেদৰে ষ্ট্ৰীট লাইটৰো ব্যৱস্থা কৰি দিছে। এতিয়া এনেদৰে ফুটপাথ উৰণসেতুৰ কাম কাজ আৰম্ভ হৈছে সৰু সজাইৰ সন্মুখত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।